বন্ধুসকল নমস্কাৰ মই দীপাংকৰ শৰ্মা আজি মই এটা বৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা আগবঢ়াম বুলি ভাবিছো যদি আপুনি জ্যোতিষক বিশ্বাস কৰে যদি আপুনি কোনো কাম কৰাৰ আগতে জ্যোতিষীৰ পৰামৰ্শ গ্ৰহণ কৰে তেতিয়াহলে আপুনি এই ভিডিওটো চাবই লাগিব নহলে আপুনি কেতিয়াবা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব একাংশ জ্যোতিষীয়ে কেৱল টকাৰ স্বাৰ্থত কিমান নিকৃষ্ট কাম কৰিব পাৰে আজি মই তাৰ এটা বাস্তৱ উদাহৰণ আপোনালোকৰ সন্মুখত দাঙি ধৰিম জ্যোতিষ এক বিজ্ঞান আৰু ই অত্যন্ত প্ৰামাণিক এগৰাকী অভিজ্ঞ জ্যোতিষীয়ে তেওঁৰ গণনাৰ সহায়ত এগৰাকী ব্যক্তিৰ চাৰিত্ৰিক বৈশিষ্ট্য সেই ব্যক্তিগৰাকীৰ হ'ব পৰা সম্ভাৱ্য বিপদ বা বেমাৰৰ লক্ষণ বেমাৰৰ আগজাননী বা বেমাৰৰ কাৰণ আনকি সেই ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ আৰু সময়ও 85% পৰা 95% পৰ্যন্ত সঠিককৈ কৈ দিব পাৰে আমাৰ গ্ৰহ নক্ষত্ৰসমূহৰ যি অশুভ প্ৰভাৱ আছে সেই অশুভ প্ৰভাৱসমূহ উপযুক্ত আৰু শুদ্ধ প্ৰতিকাৰৰ সহায়ত আমি বহু পৰিমাণে কমাই দিব পাৰোঁ আৰু সেই প্ৰতিকাৰসমূহৰ ভিতৰত ৰত্ন ধাৰণেই হৈছে একমাত্ৰ আৰু ক্ষিপ্ৰতাৰে কাম কৰিব পৰা প্ৰতিকাৰ আৰু সেই কাৰণে জ্যোতিষীসকলে ৰত্ন ধাৰণৰ ব্যৱস্থাটোকে আজিকালি প্ৰতিকাৰ হিচাপে গ্ৰহণ কৰে কিন্তু এই প্ৰতিকাৰটো অত্যন্ত ব্যয়বহুল হয় কাৰণ এটা ৰত্নৰ দাম ৬০,০০০ ৭০,০০০ টকা পৰ্যন্ত হ'ব পাৰে গতিকে সৰ্বসাধাৰণ লোকে সেই ৰত্নটো ধাৰণ কৰিব পৰাটো অত্যন্ত দুৰূহ হৈ পৰে কেইদিনমান আগতে মোৰ ওচৰলৈ এগৰাকী ব্যক্তিয়ে শুৱনি দেখাবলৈ আহিছিল আৰু ব্যক্তিগৰাকীয়ে ইতিমধ্যে আন এগৰাকী বিখ্যাত বুলিয়ে কৈছোঁ কাৰণ টিভিয়ে পেপাৰে তেওঁৰ নাম পোৱা যায় কাৰণে বিখ্যাত বুলি কৈছোঁ সেই বিখ্যাত জ্যোতিষী এগৰাকীৰ ওচৰত শুৱনি দেখাবলৈ গৈছিল আৰু তেখেতে কিবা এটা প্ৰতিকাৰ দিছিল তেখেতৰ প্ৰতিকাৰ গ্ৰহণ কৰাৰ পিছত যি তেওঁৰ অশুভ হৈ আছিল সেইটো ভাল হোৱাৰ সলনি আৰু বেয়াহে হ'বলৈ ধৰিছিল আৰু মোৰ ইউটিউবৰ ভিডিঅ' চাই সেইগৰাকী ব্যক্তি মোৰ ওচৰলৈ আহিছিল আৰু তেওঁৰ শুৱনিখন দেখাইছিল শুৱনিত মই দেখিবলৈ পাইছিলোঁ যে মংগল তেখেতৰ তুংগ স্থানত আছে কিন্তু সেইগৰাকী জ্যোতিষীয়ে তেখেতক মংগল গ্ৰহৰ যি পাথৰ ৰত্ন ৰক্ত প্ৰবাল ধাৰণ কৰিবলৈ দিছিল আৰু তেখেতৰ পৰা ২০,০০০ নে ২২,০০০ টকা মানে লৈছিল যিয়ে নহওক মই আপোনালোকক এটা কথা কোৱাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকেও ভৱিষ্যতে এনেকুৱা বিপদৰ মানে সন্মুখীন হ'ব লগা নহয় কাৰণ ৰত্নসমূহৰ যেনেকৈ একশ্যন আছে ঠিক তেনেদৰে ৰিয়েকশ্যন আছে অৰ্থাৎ তাৰ প্ৰতিক্ৰিয়া আছে যদি আপোনাৰ সেই গ্ৰহটো ভাল হ'বত আছে যদি সেই গ্ৰহৰ আপুনি ৰত্ন ধাৰণ কৰে তেতিয়াহ'লে আপোনাৰ শুভ ফল কেতিয়াও নহয় সেই গ্ৰহটোৰ পৰা সদায় বেয়া ফল পাব গতিকে ৰত্ন ধাৰণ কৰিলেই যে আমাৰ ভাল হ'ব তেনেকুৱা নহয় আমি কুণ্ডলীখন ভালদৰে চাব লাগিব আৰু এনেকুৱা কিছুমান ৰত্ন আছে যেনে মই আপোনাক নীলমৰ কথা কৈছোঁ ইংলিছত যিটো ব্লু চেফায়াৰ বুলি কয় সেই নীলম ৰত্নটোৰ যদি কুণ্ডলীখনত বেয়া ভাৱত থাকে তথাপিও আমি ধাৰণ দিবলৈ পৰামৰ্শ দিব নোৱাৰিব পাৰোঁ কিয়নো সেই নীলম ৰত্নটো ধাৰণ কৰাৰ আগতে ব্যক্তিগৰাকীৰ শৰীৰত পৰীক্ষা কৰি চাব লাগিব যে সেই ৰত্নটো শৰীৰৰ লগত খাপ খাইছে নে নাখাতে এনেই ধাৰণ কৰি চালে কিছু সময়ৰ পিছত যদি গাটো বেয়া লাগে মানুহজনৰ বা মূৰ ঘূৰাই বমি লাগে গাটো খজুৱতি কৰে মূৰটো বেয়া লাগিছে তেতিয়াহ'লে সেই নীলম ৰত্নটো শনি গ্ৰহটো বেয়া হ'লেও আমি সেই ব্যক্তিগৰাকীক দিবলৈ আমি নোৱাৰোঁ বা দিয়াৰ পৰামৰ্শ আমি দিব নোৱাৰোঁ কাৰণ তেখেতক সেই নীলম ৰত্নটোৱে মানে মেটচ কৰা নাই অৰ্থাৎ তেখেতৰ লগত সেই বস্তুটো মিলা নাই গতিকে আপোনালোকক মই আজি এটা কথা ক'ব বিচাৰিছোঁ যিসকল জ্যোতিষ শিকিবলৈ আগ্ৰহী তেখেতসকলৰ যথেষ্ট কামত আহিব আপুনি নিজৰ কুণ্ডলীখনত চাব পাৰে যে আপোনাৰ কোনটো গ্ৰহ তুংগ স্থানত আছে মই যে এনেকুৱা এটা ভিডিঅ' আপোনাক ধুনীয়াকৈ ডিটেইলছ আকত বুজাই দিম যে আপুনি নিজেই চাব পাৰিব যে সেই গ্ৰহটো আপোনাৰ তুংগ স্থানত আছে নে নাই যদি তুংগ স্থানত আছে আপুনি যিয়ে মানে বিখ্যাতেই হওক বা বহুত ডাঙৰেই জ্যোতিষী হওক যদি সেই গ্ৰহটোৰ আপোনাক
ৰত্ন ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে তেতিয়াহ'লে আপুনি কোনো পধ্যে সেই ৰত্ন ধাৰণ নকৰিব। যদি আপুনি তুংগ হৈ থকা গ্ৰহৰ সেই ৰত্ন ধাৰণ কৰে তেতিয়াহ'লে আপোনাৰ কেতিয়াও শুভফল নহয়। আপুনি মনত ৰাখিব, আপুনি সেই ৰত্ন ধাৰণ নকৰিব। আপুনি শুভফল দিয়াৰ সলনি অশুভ ফল আপোনাৰ বেছি হৈ যাব। গতিকে মই আজি আপোনাক কোনটো ঘৰত কোন গ্ৰহ থাকিলে তুংগভাৱে থাকে আপোনাক সেই বিষয়ে ডিটেইলছ বুজাই দিম। যিসকল জ্যোতিষ শিকিবলৈ আগ্ৰহী মোৰ বন্ধুবৰ্গ আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট মানে প্ৰয়োজনীয় বা যথেষ্ট উপকাৰী হ'ব। গতিকে এই বিষয়টো আপোনালোকে জানি লওক যে কোনটো ঘৰত কোন গ্ৰহ থাকিলে তুংগভাৱে থাকে। এইটো হ'ল ৰাশি চক্ৰ। আপোনালোকৰ প্ৰত্যেকৰে কুণ্ডলীত এই চক্ৰটো দেখিবলৈ পাব আৰু এই চক্ৰটোত 12টা ঘৰ আছে। মই আগৰ ভিডিঅ'সমূহত ইতিমধ্যে জনাইছোঁ সেই 12টা ঘৰক কোনটো ঘৰৰ নাম কি আৰু ঘৰবিলাকৰ মালিক বা অধিপতি গ্ৰহ কি সেই বিষয়ে আপোনালোকক ইতিমধ্যে মই জনাইছোঁ। তো আজি মই এই তুংগস্থানৰ বিষয়ে জনাম। আপোনালোকৰ কুণ্ডলীখনত এই 12টা ঘৰত বিভিন্ন ঠাইত বিভিন্ন গ্ৰহসমূহ বহি আছে। ক'ৰবাত এটা বহিব পাৰে, ক'ৰবাত 2, 3টা, 4টা, 5টা একেলগে বহি থাকিব পাৰে। গ্ৰহসমূহৰ নামসমূহ সম্পূৰ্ণকৈ লিখা সাধাৰণতে নহয় কুণ্ডলীসমূহত। নামৰ গ্ৰহবিলাকৰ প্ৰথম আখৰটোহে লিখা হয়। যেনে ৰবিৰ সম্পূৰ্ণ নামটো নিলিখে, ৰটো লিখে। চন্দ্ৰটোৰ প্ৰথম চটো লিখিব, ৰাহুৰ ৰা লিখিব। গতিকে আপোনালোকে প্ৰথম আখৰটোৰ সহায়ত আপোনালোকে গ্ৰহসমূহৰ নামসমূহ গম পাব। এতিয়া চাব, ৰবি যদি মেষ ৰাশিত থাকে, এইটো মেষৰ ঘৰ, এইটো মেষ ৰাশিৰ ঘৰ, এই ঘৰটোত যদি থাকে তেতিয়াহ'লে এই ৰবি আমি তুংগস্থানত থকা বুলি কওঁ, অৰ্থাৎ একেবাৰে উচ্চ স্থানত থকা বুলি কওঁ। আৰু তুংগস্থানত থকা গ্ৰহই কেতিয়াও বেয়া ফল নিদিয়ে, সদায় ভাল ফলে দিয়ে। গতিকে আমি ৰবি যদি মেষ ৰাশিত থাকে তেতিয়াহ'লে আমি ৰবিটো তুংগস্থানত থকা বুলি ক'ম। ঠিক তেনেদৰে চন্দ্ৰটো যদি বৃষ ৰাশিত থাকে তেতিয়াহ'লে চন্দ্ৰটো আমি তুংগস্থানত থকা বুলি ক'ম। মিথুন ৰাশিত যদি ৰাহু থাকে, ৰাহু তুংগস্থানত থকা বুলি কওঁ। কৰ্কট ৰাশিত যদি বৃহস্পতি গ্ৰহ থাকে তেতিয়াহ'লে আমি বৃহস্পতিটো তুংগস্থানত থকা বুলি ক'ম। সিংহ ৰাশিত কোনো গ্ৰহ নাই। কন্যা ৰাশিত যদি বুধ থাকে তেতিয়াহ'লে আমি বুধটোক তুংগস্থানত থকা বুলি ক'ম। শনি তুলাৰ ঘৰত থাকিলে এইটো তুলা ৰাশিৰ ঘৰ, যদি শনি ইয়াতে থাকে তেতিয়াহ'লে আমি তুংগস্থানত থকা বুলি ক'ম। ধনু ৰাশিত যদি কেতু থাকে তুংগস্থানত থাকিব। ঠিক তেনেদৰে মকৰ ৰাশিত মংগল যদি বহি থাকে তেতিয়াহ'লে আমি তুংগস্থানত থকা বুলি কওঁ। কুম্ভ ৰাশিত কোনো গ্ৰহ নাই আৰু মীন ৰাশিত যদি শুক্ৰ থাকে তেতিয়াহ'লে আমি সেই মীন ৰাশিত শুক্ৰটোক আমি তুংগস্থানত থকা বুলি ক'ম। আৰু তুংগস্থানত থকা গ্ৰহসমূহে কেতিয়াও বেয়া ফল নিদিয়ে। গতিকে তুংগস্থানত যদি গ্ৰহ থাকে তেতিয়াহ'লে আপুনি কেতিয়াও সেই তুংগস্থানত থকা গ্ৰহৰ মানে পাথৰ আপোনালোকে ধাৰণ নকৰিব, ৰত্ন ধাৰণ নকৰিব, বৰঞ্চ ফলাফল বেয়াহে হ'ব ভালৰ সলনি। যেনেকৈ ৰবি যদি এইটো ঘৰত বহি থাকে মেষ ৰাশিত, আপোনাক যদি কোনোবাই ৰুবি ধাৰণ কৰিবলৈ দিয়ে আপুনি ধাৰণ নকৰিব, কাৰণ আপোনাৰ তেতিয়া যথেষ্ট ক্ষতি হ'ব। চন্দ্ৰ যদি ইয়াতে বহি থাকে, আপোনাক যদি কোনোবাই মুনষ্টন বা মুক্তা ধাৰণ কৰিবলৈ দিয়ে এইটো ধাৰণ নকৰিব, যথেষ্ট ক্ষতি হ'ব। গতিকে প্ৰতিটো গ্ৰহৰে পাথৰসমূহ ধাৰণ কৰোঁতে আপুনি চাব যাতে আপোনাৰ কুণ্ডলীখনত এই গ্ৰহসমূহ তুংগস্থানত নাই। তো আপোনালোকে গম পালে ইতিমধ্যে যে কোনটো ঘৰত কোনটো গ্ৰহ থাকিলে তুংগভাৱে থকা বুলি আমি জানিব পাৰোঁ। গতিকে আপোনালোকে যদি কাৰোবাৰ ওচৰত কুণ্ডলী দেখাবলৈ যায়, সেই ব্যক্তিগৰাকীয়ে যদি আপোনাক ৰত্ন ধাৰণ কৰিবলৈ দিয়ে আপুনি এইটো চাব যে কোনটো গ্ৰহৰ ৰত্ন দিছে। আৰু যদি সেই গ্ৰহটো আপোনাৰ কুণ্ডলীখনত তুংগ ভাৱত আছে তেতিয়াহ'লে আপুনি সেই ৰত্নটো কেতিয়াও ধাৰণ নকৰিব। আপোনাক মই নিজৰ ভালৰ কাৰণে এই উপদেশটো দিছোঁ আৰু তাৰ কাৰণে একচুৱেলি মই ভিডিঅ'টো বনাইছোঁ, কাৰণ আজিৰ সমাজত যে জ্যোতিষৰ প্ৰতি মানুহৰ এটা ধাৰণা হৈছে যে জ্যোতিষ এটা মানে অন্ধবিশ্বাস, আচলতে কিছুমান জ্যোতিষীৰ কাৰণে এইটো হৈছে। তো আজিলৈ এইখিনিয়ে, আগলৈ এনেকুৱা ভিডিঅ' আকৌ দি যাম। যদি আপুনি মোৰ ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব, বেলেগক যদি জনাব বিচাৰিছে শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। কমেণ্ট বক্সত আপুনি মোক পৰামৰ্শ দিব কমেণ্ট কৰি। আজিলৈ এৰিছোঁ, আগলৈ নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।